যাব নালাগে বুজিছা বিছাকে ঘৰত বৰকে কাম বন কৰা নাছিলে নহয়নে মা কালিৰ কাৰণে সৰি আগলৈ আৰু এনেকুৱা ভুল নহয় হ'ব দিয়া সেইটোকে ভাবি থাকিব নালাগে আচলতে কি জানা মই বিচাৰো তুমি আমাৰ ঘৰখন চম্ভালিবলৈ শিকা এইখন ঘৰটো তোমাৰেই দিয়াচোন ভৱিষ্যতে তুমি এইখন ঘৰ চম্ভালিবই লাগিব নে কি কোৱা মা মই এতিয়াৰে পৰা আপোনাৰ পৰা গোটেই কামবোৰ শিকি ল'বলৈ চেষ্টা কৰিম আপুনি শিকাবনে আস্থা আরে আস্থা ও বা কি হল এনেকৈ শুই আছা যে নাই পঢ়ি আছিলোঁ কেতিয়া টোপনি আহিলে গমেই নাপালোঁ বাৰু হেৰি তুমি ৰাতি কি বনাবানো মানে আলু পৰঠা বনাব জানানে জানো ইউটিউবত চাই চাই ঘৰত কেইবাদিনো বনাইছোঁ বঢ়িয়া শুনা না ৰাতি তুমি আলু পৰঠা বনাবা দেই ঠিক আছে হ'ব বঢ়িয়া দেউতা আজি কি ৰান্ধিম মোৰ কথা চিন্তাই কৰা নাই ৰবা মাৰৰ কথাই চিন্তা কৰিছো মাৰৰ ৰাতিও একো নাখালে অলপ শিঙি মাছকে আনো নেকি বেমাৰী মানুহ অলপ জোৰ পাব তুমি ৰান্ধিব জানিবা নহয় জানো জানো নৰসিংহ আৰু ভেদাইলতাৰ জোলকণ খাবলৈ বৰ সোৱাদ হয় আমাৰ ঘৰৰ সকলোৰে প্ৰিয় বঢ়িয়া বঢ়িয়া মই বাৰু সেই ল'ৰাটোক মাছকেইটা দি যাবলৈ ক'ম দেই ঠিক আছে ৰিকি হেল্ল' হেল্ল' দাদা ক আজি গৈ আছো তোৰ ইয়াত ৰৈ যোৱা কিতাপখিনি লৈ যাম আহিবি আহিবি কিবা খাবি নেকি নালাগে দে নহ'লে শুন না মায়ে বনোৱা আচাৰ অলপ লৈ আহিবি এওঁলোকৰ ঘৰৰ আচাৰবোৰ খাই কিবা ভাল নালাগে হ'ব দে আহিবি মাছ বেপাৰীয়ে দি থৈ গৈছে জীয়াই আছে একেবাৰে তুমি মাছ বাচিব জানা ন মই কিন্তু নাজানো দেই লোৱা
বাপৰে আজি তই মোলৈ ফোন কৰিছ যে এনেই দেখোন মনতে নপৰে মা মাছ কেনেকে বাচেনো শিঙি মাছ কি হাঁহি আছা কিয় কোৱাচোন শুন তাৰপিছত সোমকেইডাল বঠিৰে কাটি পিচ পিচ কৰি ল'বি এইবোৰ বঠি চঠি ইউজ কৰিব নোৱাৰো দে হ'ব দিয়া মই নিজৰ ষ্টাইলত কৰি ল'ম পাগলীজনী মায়েতো কৈছিল যে নিমখ দি যদি মাছখিনি অলপ সময় ৰাখি থৈ দিওঁ মৰি যাব সেইটোৱে কৰা যাওক আস্থা ভাত হ'লনে মাৰ ভোক লাগিছে বাইদেউ হৈছে আৰু অকণমান সময় লাগিব ৰ'ব খাই থাকোঁতে দেখোন গমেই নাপায় মাছ বনোৱা মানুহৰ যে ইমান কষ্ট লুকাই থাকে মায়ে ঠিকেই কৈছিল ইয়াৰ আগতে মই এইবোৰ শিকিব লাগিছিল আস্থা মাছ আনিছিলো বাচি দেহিচোন ৰাতিৰ সাজত ৰান্ধিম মই এইবোৰ নোৱাৰো দেই মোৰ বহুত পঢ়িবলৈ আছে এতিয়া নোৱাৰো বুলি ক'ব পাৰিছ বিয়াৰ পিছত বুজিবি ৰ হেল্ল' আস্থা কোৱা ফোন কৰিছিল আজি কি হ'ল জানা দেউতাই শিঙি মাছ আনিছিল মই বাচিবলৈ লওঁতে ছাৰ মানুহ এজন আহিছে আপোনাক লগ কৰিবলৈ আহিব দিয়া আস্থা মই তোমাক অলপ পাছত ফোন কৰি আছোঁ আবুল কলিও পাই
তুমিতো তাত গৈ ব্যস্ত হৈ যাবা মোলৈ সময় ওলাব জানো কিয় মই এনি টাইম কি কামতে ব্যস্ত হৈ থাকোঁ নেকি তোমালৈ দেখোন ফোন চোন কৰিয়ে থাকোঁ কৈছাহে তাত গৈতো চাগে পাহৰিয়ে যাবা দৰকাৰ হ'লে তোমাৰ লগত ফোনটো লগাই কাম কৰি থাকিম হয় নেকি হয় মোৰো কিছুমান সপোন আছে কাৰোবাৰ পত্নী কাৰোবাৰ বোৱাৰী হোৱাৰ লগতে মই এগৰাকী সফল নাৰীও হ'ব বিচাৰোঁ সপোন মোৰো আছিল কিন্তু মই ত্যাগ কৰিছোঁ কম্প্ৰমাইজ কৰি জীয়াই আছোঁ সেইবাবেই আমাৰ পৰিয়ালটো সুখী মা মই তোমাক ভুল প্ৰমাণিত কৰিম নিজৰ পৰিয়াল আৰু সপোন দুয়োটা একেলগে আগবঢ়াই লৈ যাম দেখিছে 3 মাহত বোৱাৰীক কেনেকৈ মই এক্সপাৰ্ট কৰি দিলোঁ কামে কাজে এতিয়া কি সুন্দৰকৈ তাই ঘৰ চম্ভালে তোমাৰ ট্ৰেইনিং এটাৰ মানে কাম দিছে এইবাৰ একদম 4 দিনৰ কাৰণে আহিছোঁ বুজিছা মাত্ৰ 4 দিন মাত্ৰ 4 দিন 4 দিন মোৰ কাৰণে বহুত বেছি বলা বলা আহা আস্থা তোমাৰ কিতাপবোৰ ক'ত ভাল মন কৰিছা ঘৰৰ কাম বন হ'ল যেতিয়া এতিয়া পঢ়াত মন দিব পাৰিম তোমাক কথা এটা কোৱা হোৱাই নাই নহয় কোৱা মই যোৱা 3 মাহে একেবাৰে পঢ়া নাই কিয় ঘৰৰ কাম শিকিলো কিন্তু এতিয়া ভাবিছো কাইলৈৰ পৰা ঘৰৰ কাম বনৰ লগতে পঢ়া শুনাটো আকৌ মন দিম আৰু এটা কথা আমাৰ লগৰ যে নাৰ্গিছ তাই IPS হ'ল নহয় হয় নেকি কোচিং কৰিছিল বোলে মই ভাবিছো তাই যিটো ইনষ্টিটিউটত কোচিং কৰিছিল তাতে ময়ো কোচিং ষ্টাৰ্ট কৰোঁ নেকি মানে এনেকৈ ঘৰত বহি থকাতকৈ কোচিং কৰিলে অলপ আইডিয়াও পাম তুমি যি ভাল লাগা
কি কোচিং কৰিব আমাক নুশুধাকৈ এইবোৰ সিদ্ধান্ত লৈ পেলাইছে সিদ্ধান্ত লোৱা নাই ভাবিছেহে বোলে অলপ আগতে মোক নিৰ্বাণে ক'লে কাৰ ঘৰৰ বোৱাৰীয়ে এনেকৈ কোচিঙলৈ বুলি যোৱা দেখিছে কওকচোন বাৰু আপুনি ইয়াৰ আগৰ কথা বেলেগ আছে আৰু সিও থাকে বাহিৰত তাৰোতো সময় নাই তাইক অনা নিয়া কৰিবলৈ আৰু আপোনাৰোতো ইমান সময় নাই যে তাইক অনা নিয়া কৰিব নালাগে নালাগে ঘৰতেই পঢ়ক আমাৰ নিৰ্বাণেতো কোনো কোচিং লোৱা নাছিল ঘৰতে পঢ়িয়ে দেখোন চাকৰি পাইছে তুমি আস্থাক সকলোবোৰ কথা বুজাই ক'বা আস্থা হ'ব একো ক'ব নালাগে মই ভালদৰে জানো তুমি মোক কি ক'বলৈ আহিছা চব শুনিছোঁ মই হ'ব দিয়া এতিয়া মাহঁতক অসন্তুষ্ট কৰি আৰু কি কৈছিলা তুমি বিয়াৰ আগতে মোৰ সপোনেই তোমাৰো সপোন কি হ'ল এতিয়া মোৰ কি পঢ়াৰ অধিকাৰো নাই নেকি ঘৰুৱা কাম বনটো মই চব কৰিছোঁ একো কাম নজনাৰ পৰা জনা হৈছোঁ ভাল বোৱাৰী হ'বলৈ চেষ্টা কৰিছোঁ তাৰ পাছতো এইবোৰ কথা একদম ভাল নালাগে মোৰ আৰু মোৰোতো কিবা ইচ্ছা অনিচ্ছা থাকিব পাৰে যিমান পাৰোঁ সিমান চেষ্টা কৰি আছোঁ এনেকৈ নোৱাৰিছোঁ আৰু মই বেয়া হৈছে কথাটো তাই খালি তেনেকৈ নিজে সিদ্ধান্ত ল'ব নালাগিছিল তাইৰ কোচিং কৰিবলৈ মন গৈছে দিব লাগিছিল সৰুৰে পৰা তাইৰ সপোন আছিল IAS হোৱাৰ বিয়া হৈছেহে মাত্ৰ কিছুদিন এইবোৰ কথা নাভাবিলেওতো হয় সেইবোৰ কাৰণতেই সংসাৰত মনোমালিন্য হয় অমা আস্থা এইবোৰ কি শুনিছো মই তোক কৈছিলোৱে সংসাৰ চলাবলৈ হলে নাৰীয়ে ত্যাগ কৰিবলৈ শিকিব লাগিব এনে কি দৰকাৰ তোৰ কোচিং কৰিবলৈ লাজ পাইছো মই এতিয়া বিয়নীয়ে এইবোৰ কথা ক'বলৈ মোক ফোন কৰিছে